পৰাপক্ষত চৰকাৰে সেইটো কৈছে AK 47 কিন্তু এটা দাম কথা ভাই চৰকাৰে বন্দুকটো মই এখানে কৈছো বন্দুকটো 6টা বা 7টা কৰি লাগিব কিন্তু আমাক AK 47 দি দিয়ক অঞ্চলত 4টা বজাৰ পিছত আমাক কিন্তু ঘূৰাব নোৱাৰা হৈ যায় তেওঁলোকে অকল ঘৰ দৰে ভাঙিলে নহব এই মানুহখিনি ক'ত গৈছে আৰু যদি নাযায় কেনেবা পেটত ধৰি মই শুনাইছো চুচৰা নিচেলত পাৰিলো এতিয়া সংগঠন নামে থামছো এতিয়া আছো এই সংগঠন অকমান লিখিত কৰিব লাগে কৰিব লাগে কি আমছো ভাই আমছো এইবোৰ বাংলাদেশত কৈ থাকক তেওঁলোকে ৰাতি কৰিবলৈ পাৰিলে বৰপদত ঘূৰাই দিব লাগে বৰপদত ঘূৰাই দিব লাগে চিজাবত এইবিলাক হৈছে এটা এটম্ব আপোনালোকে দেখিছে যে আমাৰ অসম চৰকাৰে এতিয়া আমাৰ যিসমূহ উচ্ছেদ চলাই আছে অবৈধ বাংলাদেশীৰ ঘৰ দুৱাৰ যিসমূহ উচ্ছেদ চলাই আছে আমাৰ চৰকাৰী মাটি বহুত অকুপাই কৰি দিছিল তেওঁলোকে গতিকে এই কামটোত আমি আগতো কৈছো যে ভাল কামত সদায় আমি অসম চৰকাৰৰ লগত আছো আৰু বেয়া কামত আমি নাই ভালত ভাল বেয়াত আমি অসম জংকাল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো যি বুলডোজাৰ লগাই ভাঙি আছে আমি এটাই মুখ্যমন্ত্ৰী ডাঙৰক আমি অনুৰোধ জনাব বিচাৰিছো যে আপুনি বুলডোজাৰ লগাই অকল ঘৰ দৰে ভাঙিলে নহব এই মানুহখিনি ক'ত গৈছে আজি সেই মানুহখিনি দেখিছো যদি আজি আমি নগাঁও যিটো বিতৰণ কৰিব লাগে সেই কথাটোৱে কৈছে যে মানুহখিনিতো বিতৰণ কৰা নাই ন ঘৰ দুৱাৰ ভাঙি দিছে যে ঘৰ দুৱাৰ আজি যদি গোলাঘাটত ভাঙিছে যোৰহাটলৈ গৈছে নগাঁৱত ভাঙিছে গৈছে আপোনাৰ ধুবুৰীলৈ তেনেকে যদি মানুহখিনি ইফালৰ পৰা ইফালে গৈ থাকে তো মানুহখিনি কি হ'ব তোমাৰ গতিকে ঘৰ দুৱাৰ ভঙাৰ লগতে যিসকল অবৈধ সঁচাকে নাগৰিক জীৱ অবৈধ বাংলাদেশী সেইসকলক বিতৰণ কৰিব লাগে আৰু যিহেতু আজি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে দেখিছে যে বন্দুক দিব লৈছে বন্দুক দিয়াটো সঁচাকে স্বাভাৱিক কথা কাৰণ এনেকুৱা কিছুমান অঞ্চল আছে যি অঞ্চলত 4টা বজাৰ পিছত আমাক হিন্দুসকল ওলাব নোৱাৰা হৈ যায় গতিকে আমি থলুৱা খিলঞ্জীয়া যিসকল মুছলমান সেইসকলৰ কথা ক'বলৈ যোৱা নাই আমি নিজেও ইউথ খাওঁ আমি ঈদ খাওঁ বা আমাৰ ঘৰসমূহতো বিহু খাবলৈ আহে সম্প্ৰীতি আছে মৰম চেনে আছে কিন্তু যিসকল সঁচাকেই অবৈধ নাগৰিক অবৈধ বাংলাদেশী সেই ওপৰত কিন্তু দয়া নাই ক্ষমা নাই চিধা কথা আমিও তাত নাই গতিকে বন্দুক দিয়াৰ ক্ষেত্ৰত আমি সমৰ্থন জনাইছো বন্দুক দিয়া পৰাপক্ষত AK 47 দিব লাগে পৰাপক্ষত চৰকাৰে এইটো কৈছে AK 47 দি দিয়ক এটা আমাক আমি এপ্লাই কৰিম 1 আগষ্টৰ পৰা খুলি দিছে পৰ্টেল আমি এপ্লাই কৰিম আৰু 2 নম্বৰ কৰিব নাই মই এপ্লাই কৰিম বেছিটো কথা ভাই এইবাৰ মিয়া ক্ষেত্ৰত কলনাইজ নাই চৰকাৰে এনেইতো দিয়া নাই বন্দুকটো মই এখানে কৈছো বন্দুকটো 6টা বা 7টা কৰি লাগিব গতিকে আমাক AK 47 দি দিয়ক যাতে আমি যদি যিভাৱে আমি যাকে দেখো সংবাদকৰ্মী হওক বা কিছুমান মানুহৰ ওপৰত যিভাগে একদম তেওঁলোকে আহে এইবোৰ কাশ্মীৰত দেখি আছিলো কালি পৰহিলৈকে অসমত আমি দেখিবলৈ পাইছো কি দুৰ্ভাগ্যজনক গতিকে এইবিলাক চিধা কথা অসমত চলিবলৈ দিয়া নহব আৰু তুমি আমাক কৈছে যে এইটো যিটো সংগঠন কি নাম এইটো আমছো নেকি এইটো আমছো এই সংগঠন অকমান নিষিদ্ধ কৰিব লাগে কি আমছো ভাই এইবোৰ বাংলাদেশত কৈ থাকক তেওঁলোকে বাংলাদেশৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে পৰহিদিনা এজন বিধায়ককো দেখিলো তেনেকে যে বিধায়কজনে তেনেকে কমেণ্ট দিছে কমেণ্ট দি অলপ পিছত আকৌ মাফ খুজিছে কংগ্ৰেছ এজন বিধায়ক গতিকে এইবিলাক বিধায়ক হওক আমছো এইবিলাক চব বাংলাদেশত পঠিয়াই দিব লাগে চব বিতৰণ কৰি দিব লাগে আৰু যদি নাযায় কেনেবা চুচৰা পেটত ধৰি মই হ'ব লাগিছিল আজি চুচৰা জেলত ভৰাই দিলো তেওঁলোকে দেখুৱাইছে যে আমি ধৰি পেলাই আপোনালোকে পঠাই নিশ্চয় ভৰাই দিম জেলত দিয়ক এইটো চৰকাৰে মোক পাৱাৰ দি দিয়ক চুচৰা ভৰাই দিম চিধা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে এটাই কথা কৈছো যে আপুনি থমকি নৰব অসমীয়া যুৱক আপোনাৰ লগত আছে ভাল কামত সদায় থাকিব গতিকে আপুনি যিদৰে উচ্ছেদ কৰিছে উচ্ছেদ আপুনি চলাই যাওক কিন্তু মানুহসমূহক আপুনি বিতৰণ কৰক আৰু আমি এটাই দুখ পাইছো যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল হওক বেয়া হওক কোনোবাই আমাৰ অঞ্চলত দেখিছো যে এইটো কাটি পেলাব লাগে এইটোক মাৰি পেলাব লাগে এইটো মুখ্যমন্ত্ৰীক আমুক কৰিব লাগে আৰু এইবিলাক ভাষা আমি শুনাই নাই অসমীয়া ভাষাটোৱে বেন কৰি দিবলৈ কৈছে APMC কোনোবা এজন নেতাই গতিকে তেওঁলোকে যদি সঁচাকে অসমখনক লৈ প্ৰেম থাকিলেহেঁতেন সঁচাকে অসমক লৈ যদি মৰম থাকিলেহেঁতেন মৰমৰ ভাৱ থাকিলেহেঁতেন এইবিলাক কথা নকয় গতিকে তেহেঁতি যে সঁচাকে প্ৰকৃত বাংলাদেশী জলজট ওলাই পৰিছে তেওঁলোকে অসমক ভাল নাপায় গতিকে অসমৰ মানুহ তেওঁলোকে হ'ব নোৱাৰে গতিকে অসমক উচ্ছেদ কৰিব লাগে বিতৰণ কৰিব লাগে তাত যি সহযোগিতা চৰকাৰ কৰিবলৈ আমি কৰিম আমি আছো এইবোৰ আৰু এতিয়াতো আপোনালোকে দেখুৱাই আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰ কওক যে এইবিলাক উচ্ছেদ কৰক নহ'লে গুৱাহাটী আহি পেলাই পাবহিয়ে গুৱাহাটীলৈ কাইলৈ আপোনাৰ ভেটিত সোমাই যাব এইবিলাক মানুহ কাৰণ আপোনাৰ ভেটিত মোৰ ভেটিত সোমাই যাব গতিকে এতিয়াই যদি তেওঁলোক আমি সিহঁতি বিতৰণ কৰিব নোৱাৰো পৰাপক্ষত মই এটাই কথা জানো চিধা ৰাতি কৰিবলৈ পাৰিলে বম্বত উঠুৱাই দিব লাগিব বম্বত উঠুৱাই দিব লাগে চিধা কথা মই হ'ব এইবিলাক হৈছে এটা এটম্ব ভৱিষ্যতৰ এটা এটম্ব কিন্তু ৰাখিব এইবোৰ এটা ভৱিষ্যতৰ এটা এটম বম যেতিয়া ব্লাষ্ট হ'ব নহয় অসম ৰখাটোলৈ যাব
গতিকে সময় থাকোঁতেই আমি এইবিলাক কাম যদি নকৰোঁ তেতিয়া কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে দিগদাৰ আছে। গতিকে এইবিলাক চব উচ্ছেদ কৰিব লাগিব, উচ্ছেদ কৰিব চৰকাৰে। বাঘৰ দৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া জঁপিয়াই পৰিছে, গতিকে ইয়াৰ ক্ষেত্ৰত কৰক।